আমি আজি আমাৰ অতি পুৰণি আৰু বিশ্বস্ত আমাৰ মিত্ৰ দল অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি কাৰ্যকৰী সভাপতি সমন্বিতে অগপ দলৰ সন্মানীয় জ্যেষ্ঠ নেতৃবৰ্গ ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় আমাৰ নেতৃবৰ্গ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি আজি একেলগে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত মিলিত হৈছোঁ। আমাৰ লক্ষ্য এটাই আৰু আকাংক্ষাও এটাই, সমান লক্ষ্য আৰু সমান আকাংক্ষাৰে আমি আই অসমীক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে আমি গঢ়ি তুলিব বিচাৰোঁ, যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আৰু 3,30,00,000 অসমীয়াৰ সপোন। আৰু পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে আমি অসমৰ প্ৰতিটো নিৰ্বাচনত একেলগে আমি অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা পাশত থাকি ইয়াৰ পূৰ্বেও নিৰ্বাচন খেলিছোঁ। 2001ৰ পৰাই যদি আমি ধৰোঁ, মোটামুটিভাৱে আমি 1ৰ পৰাই আমাৰ মিত্ৰতা অসম গণ পৰিষদ দলৰ লগত আছে আৰু এই মিত্ৰতাটোক আমি আগলৈ লৈ যাব বিচাৰিছোঁ। কেৱল মাত্ৰ নেতৃত্বৰ মাজত মিত্ৰতা নহয়, তৃণমূল পৰ্যায়ত অগপ বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ মাজত এটা সমন্বয়, এটা সুসম্পৰ্ক, আত্মীয়তা গঢ়ি তুলি যাতে আগন্তুক দিনত আমি একেলগে আমি প্ৰতিটো নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব পাৰোঁ, তাৰ কাৰণেই আমাৰ সংকল্প আছে। তাক আজি আমি পুনৰ দোহাৰিছোঁ। তাৰ লগে লগে আমি সমাগত পঞ্চায়ত নিৰ্বাচনটোক লৈ বিশেষভাৱে আজিৰ বৈঠকত আমি আলোচনা কৰিছোঁ আৰু এই বৈঠকত দুয়োটা দলৰ নেতৃবৰ্গ এটা সিদ্ধান্তত উপনীত হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান আছিল, তেখেতৰ যি মাৰ্গদৰ্শন আছিল, এই আহ্বান আৰু মাৰ্গদৰ্শনত দুয়োটা দলে আমি পঞ্চায়ত নিৰ্বাচনটো এইবাৰ একেলগে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যদিও এই পঞ্চায়ত নিৰ্বাচনটো আমি সকলোৱে জানো যে একেবাৰে তৃণমূল পৰ্যায়ৰ এটা নিৰ্বাচন আৰু এইবাৰ জিপি মেম্বাৰ যিহেতু ৰাজনৈতিক দলৰ কোনো প্ৰতীকত নহয়, গ্ৰাম পঞ্চায়তৰ সদস্যজন, গতিকে আমি আশা কৰিছোঁ বা আমি আলোচনা কৰিছোঁ যে আমি যিমান পাৰোঁ সিমান আমি দুয়োটা দলৰ জিলা পৰ্যায়ৰ নেতৃবৰ্গ, আমাৰ বিধায়কসকল, সাংসদসকল, আমাৰ নেতৃত্ব আলোচনা কৰিব, যাতে আমি খুব কোনো ধৰণৰ ক'তো গেপ নথকাকৈ আমি যাতে জিপি মেম্বাৰসকলক বিশেষভাৱে আমি নিৰ্বাচিত কৰিব পাৰোঁ। তাৰপিছতে এপি মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্য, এপি মেম্বাৰৰ ক্ষেত্ৰতো আমি এইটোৱে সিদ্ধান্ত লৈছোঁ, যথাসম্ভৱ আমি আমাৰ দুয়োটা দলৰ নেতৃবৰ্গে আলোচনা কৰি এপি মেম্বাৰতো আমি দুয়োটা দলে একেলগে খেলিম আৰু জিলা পৰিষদৰ মেম্বাৰ, জিলা পৰিষদৰ সদস্য, তাতো আমি একে পৰম্পৰাৰে একেলগে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। এই ক্ষেত্ৰত মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াই যিটো বক্তব্য ৰাখিছে, সেই একেখিনি বক্তব্যকে আকৌ এবাৰ মই দোহাৰিছোঁ যে আমি লোকসভা সমষ্টি অনুসৰি আমি একোজনকৈ অগপ দলৰ পৰা, একোজনকৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰা জ্যেষ্ঠ নেতৃত্বক আমি দায়িত্ব অৰ্পণ কৰিম। ক'ৰবাত হয়তো দুজনো থাকিব প্ৰয়োজন সাপেক্ষে, আৰু তেওঁলোকে গৈ জিলা বা ব্লক বা মণ্ডল আৰু বিধায়ক বা অন্য যিসকল আমাৰ নিৰ্বাচনক সন্মুখৰ পৰা নেতৃত্ব দিয়া আমাৰ কাৰ্যকৰ্তা আছে, তেওঁলোকৰ লগতো আলোচনা কৰিব, যাতে ক'তো খেলিমেলি নোহোৱাকৈ। ইমান ডাঙৰ নিৰ্বাচন, দুই এটা সৰু সুৰা খেলিমেলি থাকিবও পাৰি, কেতিয়াবা থাকিব পাৰে, গতিকে সেইটো যিমান পাৰি সিমান কমাবৰ কাৰণে আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম। আৰু অসমৰ ৰাইজক এইটোৱে ক'ব বিচাৰোঁ আজি যে অগপ বিজেপি দুয়োটা দলৰ আমাৰ যি সমান লক্ষ্য, সমান আকাংক্ষা, এয়া পঞ্চায়ত নিৰ্বাচনতো আমি এইবাৰ আগবঢ়াই লৈ যাবলৈ আমি চিন্তা কৰিছোঁ, সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।